এটা ভাইদু এটো মুনাছতে পুই থকা হেতুলে হয় নমস্কাৰ মই আপোনালোকৰ ইউটিউব বন্ধু ট্ৰেংকো আৰু আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ তো থাম্বনেল দেখি গম পাইছে চাগে ক'লৈ গৈ আছোঁ তো বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইখনে হৈছে আমাৰ BMW-খন যিখনত উঠি আমি এতিয়া সকলোৱে যাম বটদ্ৰৱা থানলৈ লগতে শ্ৰীমন্ত শংকৰদেৱৰ যিখন প্ৰকল্প ক্ষেত্ৰটো বনাইছে সেইখনো চাই আহিমগৈ তো বলক আমাৰ লগত আপোনালোকেও অকণমান চাই আহকগৈ উল্টাকে বহি ল'লে হ'ল বুকৰ বল এই কাটাত থিয় হৈ ল'ব আঠটামান পাৰ হৈ এইফালে এইফালে গ'লে যা তো এনেদৰে আমাৰ এই BMW গাড়ীখনত আমি 15টামান মানুহ আহিলোঁ এনেধৰণে বহুত হেঁচা ঠেলাকৈ পিছফালে বহি আহিছোঁ মই হাত ভৰি ল'ব পৰা নাই একদম নক'ব আৰু কিমান যে কষ্টত আহিছোঁ বাট যিয়ে নহওক ভাল লাগিল কিবা এটা এনেকৈ গৈ ফেমিলিৰ লগত সকলোৱে তো হয়নে নাই কওকচোন বাৰু যিয়ে নহওক আহি পালোঁহি শংকৰদেৱ থান বটদ্ৰৱা থান এখন পুৰণাখন ইয়াৰ পুৰণাখনত আমি এতিয়া শৰাই দি কিনি তাৰপিছত আমি সেই নতুন প্ৰকল্পটোত যাম আৰু পুৰণাখনটো সকলোৱে দেখা পাইছে সেইকাৰণে স্কিপ কৰি দিলোঁ সেইখিনি আৰু আহি পালোঁহি নতুন প্ৰকল্পটোত আৰু চাওক এনে লাগিছে যেনে ভোট দিবলৈহে আহিছোঁ কিমান যে মানুহ ভোট দিবলৈ যাওঁ ভোট দিবলৈ যোৱা নিচিনা হৈছে চাওক লাইন কি কিহত ভোট দিবা মোক দিবা এবাৰ তো আজি দেওবাৰ বুলি আমি আহিছিলোঁ ঘৰৰ আটায়ে শংকৰদেৱৰ থানলৈ তালৈ গ'লোঁ ঠিকেই আছে কিন্তু বাট ইয়ালৈ যে ইমান যে ভিৰ হ'ব আমি ভবাই নাছিলোঁ ইয়াত মানে কি ক'ম এটা কথা ভাল লাগিছে যে হিন্দুৰ লগতে ইয়াত মুছলিমসকলো আহিছে বাট হ'লেও আহিছে বেয়া পোৱা নাই কিন্তু অসমীয়া সাজ পোছাকযোৰ পিন্ধি আহিলে অকণমান বেছি ভাল হ'লহেঁতেন গোৰ্খাযোৰ নিপিন্ধি বাকী নৰ্মেল ড্ৰেছ এযোৰ পিন্ধি আহিলেও ভাল লাগে নহয়নে বাৰু গোৰ্খাযোৰ নিপিন্ধি নহয় জানো গোৰ্খাযোৰ এনেকৈ পিন্ধি আহিলে অকণমান কিবা এটা বেয়া দেখি দিয়কচোন বাকী অহাৰ কাৰণে বেয়া পোৱা নাই বাৰু মই বাকী আপোনালোকে কি বুলি ভাবে কমেণ্টত জনাবচোন কাহিনীবোৰ আৰু মানে বৰ্তমানটো বহুত ভিৰ তো এতিয়া আহি আপোনালোকে একো শান্তি নাপায় গতিকে অকণমান লাহে ধীৰে আহক তেতিয়া বেছি ভাল হয় আৰু কমপ্লিট হোৱাগৈও নাই বনাই আৰু বহুতখিনি কাম বাকী আছে প্ৰায় 30% কাম আৰু বাকী আছে চাগে তো লাহে ধীৰে আহক কোনো দৌৰা-দৌৰি কৰিব নালাগে ini maikon lain lo kembali itu যাওঁ আমাৰ মঞ্চত
তোমালোকে খবৰ দিলে ক'তো আউনীতি মানুহ আউনীতি ল'ৰা শংকৰদেৱক চাব আহিছে তেওঁ কলিজা নাকান্দে সি মানুহ দেখিলে মানে সি অশান্তি পাই যায় মানুহৰ ভিৰ দেখিলে কলিজা না না দিয়া দিয়া আহা আহা পাপা কৈছে আহা পাপা 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 যাম এইয়া টিং 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 বোলে 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 আমি ঘৰটোৰ ভিতৰত যাম বোলে 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 আমি যাম এতিয়া বোলে 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 পটাপট যাম ষ্টিং টিং টিং ষ্টিং টিং টিং ষ্টিং টিং টিং ষ্টিং টিং টিং কোনে যাব টিং টিং ষ্টিং টিং টিং হাইয়া ষ্টিং টিং টিং হাইয়া ষ্টিং টিং টিং ষ্টিং টিং হা ষ্টিং টিং টিং ষ্টিং টিং টিং ষ্টিং টিং তো এক্সপাল দেখা পাই আছে এইফালেও কাম বন আদি চলি আছে এতিয়াও মানে 100% কমপ্লিট হোৱাগৈ নাই আই থিংক আৰু 20% অলমষ্ট বাকী আছে কাম জাপ মাৰি দিলা বাবা পাইছা দেই আহা ওপৰলৈ উঠি নাযাবা তালৈ নাযাবা এইফালে এতিয়া হোৱা নাই তো ভিডিঅ'ৰ মাজতে তেওঁ ক'লে মোক ফটো মাৰা বুলি তো তেওঁ ভাবিছে ফটো মাৰা সেইকাৰণে প'জ দি আছে এফালে মই কৰি আছোঁ ভিডিঅ' ভিডিঅ' কৰোঁ পৰিৱেশটো দেখি মোৰ এনে লাগি আছে যে মই শংকৰদেৱৰ কোনো প্ৰকল্পত অহা নাই বা কোনো উদ্যানত অহা নাই এনে লাগি আছে যে মই কোনো পাৰ্কত আহিছোঁ তো মানে পৰিৱেশটো কিবা পাৰ্কৰ টাইপ নিচিনাহে লাগিছে মানে যে শ্ৰীমন্ত শংকৰদেৱৰ কিবা এটা উদ্যান আছে ইয়াত তাৰ বিষয়ে জানিবলৈ বুজিবলৈ মানে তেনেকুৱা মানে ফিলটো অহা নাই মানে পৰিৱেশটো দেখি একচুৱেলি বাকী বস্তুবোৰতো ঠিকেই আছে বাট মানুহৰ যিটো পৰিৱেশ হৈছে সমাগম হৈছে কিবা পাৰ্কত ফুৰিব অহা নিচিনাহে লাগি আছে বাৰু যি কি নহওক ভালেই লাগিছে বাৰু বস্তুবোৰ দেখি কিন্তু মোৰ মতে বস্তুটো যিমানখিনি বনাইছে একচুৱেলি মোৰ মতে সৰু হৈছে আৰু অলপ ডাঙৰ কৰিব লাগিছিল যিমানটো হৈছে তাৰ ডাবল কৰিব লাগিছিলে বস্তুখিনি মানে বস্তুটো মানে প্ৰকল্পটো মোৰ মতে প্ৰকল্পটো শংকৰদেৱৰ নামত নিচেই মানে বহুত সৰু হৈছে বুলি মই ভাবোঁ তেনেই সৰু হৈছে বুলি ভাবোঁ আৰু অলপ ডাঙৰ হোৱা হয় ভাল হৈছিল কাৰণ যেতিয়া ছিজন আহিব ধৰক ঠাণ্ডা দিন মানুহৰ পিকনিক যোৱা কিবা হওক বা শংকৰদেৱৰ মহোৎসৱ হওক তেনেকুৱা কিবা হ'লে বা হোলী হওক তেনে ক্ষেত্ৰত কিন্তু ইয়াত মানুহ বহুত ভিৰ হ'ব যথেষ্ট ভিৰ হ'ব
গতিকে আৰু অলপ যদি ডাঙৰ হ'লহেঁতেন তেতিয়া বেছি ভাল লাগিলেহেঁতেন আৰু ধৰক তেতিয়া কিবা এটা ফাংচনো কৰিব পাৰিলে ফাংচন মানে নাম তাল এনেকুৱা কিবা কিবি যেতিয়া হ'ব ইয়াত মানে বুজি পাইছে নহয় তো ধৰক সেইবোৰ যাতে পাতিব পৰাকৈ অকণমান ফিল্ড অলপ ডাঙৰ হোৱা হয় বেছি ভাল হ'লহেঁতেন আৰু অলপ ডাঙৰ হ'লে কি হয় মানে তেতিয়া ধৰক অসম সাহিত্য সভা যিহেতু অসমৰ মেইন গুৰিটো হৈছে শ্ৰীমন্ত শংকৰদেৱ এক কথাত ক'ব গ'লে লাইক তো তেনেকুৱা ধৰণত যাতে ভৱিষ্যতে ইয়াত অসমৰ সাহিত্য সভা পাতিব পাৰে বা শংকৰ মহোৎসৱ পাতিব পাৰে তেনেকুৱা মেলা টাইপ লগাব পাৰে কিবা অসমৰ কলা সংস্কৃতিৰ লগত এটা ধৰক এটা ফেষ্টিভেল পাতি দিব পাৰে যে বহুত দূৰ জেগাৰ পৰা আহিলে ৰাস মহোৎসৱ পাতিলে কম্পিটিশ্যন হ'ল সকলোৰ ওপৰত সাহিত্যৰ ওপৰত কম্পিটিশ্যন হ'ল নামৰ ওপৰত কম্পিটিশ্যন হ'ল বা ৰাস পতাৰ কম্পিটিশ্যন চ' এনেকুৱা ধৰণৰ এটা কৰিলে বেছি ভাল হয় আৰু সেইবিলাক কৰিব গ'লে জেগাটো কি মানে সেইটোৰ তুলনাত বহুত সৰু তো সেইবিলাকো যদি কৰিব পৰা যায় তেতিয়া মোৰ মতে বেছি ভাল হয় আৰু টিকেট চিষ্টেম কৰি দিয়ক লাগে চৰকাৰে 10 টকা 20 টকা এনেকৈ টিকেট কৰি দিয়ক তেতিয়াতো চৰকাৰৰ সেইখিনি পইচা মই ভাবোঁ 5-10 বছৰত ওলাই যাবগৈ গতিকে তেনেকুৱা ধৰণৰ কৰিলে যেনেকৈ মাজুলীত পাতে ৰাসবোৰ তেনেকৈ যদি ইয়াতো সেইটো ষ্টাইলত যদি ইয়াতো যদি সেইটো হয় অসম সাহিত্য সভা টাইপ বা ৰাস মহোৎসৱ টাইপ বা ব্ৰজাৱলী ভাষাৰ যোনবিলাক নৃত্য নাটিকা হয় বা নাটবিলাক হয় সেইবিলাকৰ কম্পিটিশ্যন পতাকৈ এটা ধৰক ডাঙৰ তেনেকুৱা মানে কিবা এটা মানে বস্তুবিলাক কৰিব পৰাকৈ আৰু যদি হয় কৰি দিয়ে তো বেছি ভাল হয় মোৰ মতে তো ইয়াৰ ওপৰতো অকণ গুৰুত্ব ৰাখি অসম চৰকাৰক যদি কোনোবা মানুহে যদি ভিডিঅ'টো চায় দেন ইয়াক প্লিজ অকণমান ন'টিছ কৰিব আৰু ইয়াৰ ওপৰত অকণমান ভাবিবলৈ চেষ্টা কৰিব কামটো আগন্তুক দিনবোৰত যাতে কৰিব পাৰে তো মই ভাবোঁ সেইটো কৰিলে বেছি ভাল হ'ব এক পাক ঘূৰি আহিলোঁ আৰু এতিয়া যাওঁ ল'ৰা ঘূৰি ল'ৰা টোপনিয়ে গৈছে এতিয়াও সম্পূৰ্ণ হোৱাকৈ নাই আৰু বহুতখিনি বাকী আছে প্ৰায় 20% বাকী আছে আৰু তো লাহে ধীৰে আহিব ইমান উৎপাত কৰি আহিব দৰকাৰ নাই ইয়াত মানুহ বহুত ভিৰ লাগি আছে গতিকে শান্তিমতে আপোনালোকে ফটো এখন ভিডিঅ' এটাও কৰিব নোৱাৰে গতিকে লাহে ধীৰে আহিব আৰামকৈ সকলোবোৰ কৰি যাব পাৰিব ফটো ভিডিঅ' একান্ত মনে অকণমান সময় থাকিব পাৰিব তো এনেকুৱা ধৰণৰ কাহিনী আজিলৈ ইমানেই আৰু এতেকে আৰু যদি আপুনি আমাৰ এই চেনেলটোত নতুনকৈ চাই আছে দেন প্লিজ পাৰিলে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি থৈ যাব বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব আজি কিছুদিনৰ আগত মামা আহি ইয়াত মিটিঙত কৈ থৈ গৈছিল যে টিকেট চিষ্টেম নকৰোঁ বুলি ফ্ৰী হ'ব বুলি কিন্তু দেখিব পাইছোঁ গেটৰ দুই পাৰে দেখোন এই ঘৰ দুটা আছে এই দুটাতো ঘৰ টিকেট কাউণ্টাৰ যেনে লাগি আছে মোৰ তো পিছলৈতো টিকেট চিষ্টেম হ'ব বুলি যে এইটো পাক্কা হৈ গ'ল আৰু পৰীক্ষা নাই নেকি ল'ৰা ছোৱালীৰ পৰীক্ষা বন্ধ যেনে চব আহি গৈছে ইহঁতে চাবলৈ দেওবাৰে হাই ছেকেণ্ডেৰী বোলে একে 5 তাৰিখেহে আছে বোলে আমি টেম্পললৈ গৈ থাকোঁ অকল সেইফালেহে আছে বোলে তো দেখা পাই আছে এতিয়া সময় 4টা বাজিবলৈ হ'ল বিয়লি
আৰু এতিয়াও মানুহ আহি আছে দূৰ দূৰ জেগাৰ পৰা। গতিকে দেওবাৰ দিনাখন আপোনালোকে নহাই ভাল হ'ব, কাৰণ বাকী বাৰৰ তুলনাত দেওবাৰ দিনটো মানে মানুহৰ সমাগমটো অলপ বেছিয়ে হয়। আৰু ইমান বেছিটো চাগে আপোনালোকে মানুহৰ ভিৰটো ভাল নাপায় বহুত মানুহে। গতিকে যিসকল মানুহে ভিৰটো বেছি ভাল নাপায় তেওঁলোকে দেওবাৰ দিনটো চুজ নকৰিব, বেলেগ বাৰত আহিব। তেনেকুৱা ধৰণৰ কাহিনীবোৰ। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। পাৰিলে চেনেলটোত যদি আপোনালোক নতুন হয় দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আপোনাৰ বাবে 1 ছেকেণ্ডৰ কাম ছাবস্ক্ৰাইব কৰাটো, জাষ্ট বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তো ইমানখিনিয়ে। তো আজিলৈ এৰিছোঁ, আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক সকলোৱে হাঁহি থাকক, হেপী থাকক। টাটা, বাই বাই।